কাইলৈ যেহেতু গণতন্ত্ৰৰ বৃহৎ উৎসৱ অনুষ্ঠিত হ'ব, কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ বাবে বহিৰাজ্যত থকাই হওক বা নিজৰ ঘৰখনৰ পৰা আঁতৰত থকা যিসকল লোকসকল এতিয়া ঘৰমুৱা হোৱা পৰিলক্ষিত হৈছে। প্ৰতিটো বাছ আস্থানেই হওক বা ৰেল ষ্টেচনেই হওক, সকলোতে এতিয়া লোকাৰণ্য এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান পল্টন বজাৰ ৰেল ষ্টেচনত উপস্থিত আছোঁ। পল্টন বজাৰ ষ্টেচনৰ দৃশ্যাংশ মোৰ সহযোগী সঞ্জয়ে দেখাব। যথেষ্ট সংখ্যক লোকৰ আগমন ঘটিছে। পুৱাৰ ভাগৰ পৰা যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে পল্টন বজাৰ ৰেলৱে ষ্টেচনত। আমি দৃশ্যাংশসমূহ দেখাইছোঁ। বিভিন্ন প্ৰান্তত যিহেতু লোকসকলে বসবাস কৰে, কামৰ বাবে বিভিন্ন স্থানত থাকে, তেওঁলোক আঁতৰত থাকে, ঘৰৰ পৰা বহিৰাজ্যত থাকে। সেই লোকসকল ঘৰলৈ ঘূৰি আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে, নিজৰ যি গণতান্ত্ৰিক অধিকাৰ, সেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে তেওঁলোক অহা পৰিলক্ষিত হৈছে। আৰু পুৱাৰ ভাগৰ পৰা যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। গুৱাহাটী ৰেলৱে ষ্টেচনতো বিভিন্ন প্ৰান্তৰ যিসকল লোক আছে, দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কৰ্মৰত হৈ আছে আৰু তেওঁলোক আহি ইয়াত উপস্থিত হৈছে পুৱাৰ ভাগতে। বিভিন্ন স্থানৰ পৰা আহিছে, বেংগলোৰ, কেৰেলা লোকে ধৰি বহিৰাজ্যত যিসকল লোক কৰ্মৰত, সেই লোকসকলে অহা পৰিলক্ষিত হৈছে। লোকসকলে তেওঁলোকৰ নিজৰ যি ভোটদানৰ যি অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহিছে। বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশ দেখাম, সমান্তৰালভাৱে আমি আগুৱাই যাম, কথা পাতিবলৈ চেষ্টা কৰিম। যিসকল লোক আছে, লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্ন প্ৰান্তৰ লোকসকল যিহেতু আহিছে, তেওঁলোকে নিজৰ যি ভোটদানৰ অধিকাৰ, যি ভোটাধিকাৰ, সেই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহিছে। দাদা, অকণমান কথা পাতিব বিচাৰিম। কাইলৈ যিহেতু নিৰ্বাচন, আপুনি ক'ৰ পৰা আহিছে? মই আইজলৰ পৰা আহিছোঁ, মংগললৈ যাম। কিন্তু মংগললৈ পিনে বাছ নাই কাৰণে মই চাংচাৰিলৈ আকৌ ট্ৰেইনত যাম, তাৰ পৰা মোক নিব আহিব। কেনেকুৱা ধৰণৰ আশা কৰে? নিৰ্বাচনৰ পৰিৱেশটো সংবাদ মাধ্যমত দেখিয়ে আছে, অসমৰ পৰিৱেশ কেনেকুৱা ধৰণৰ আশা কৰে? আশা কৰোঁ যে এখন সুস্থ চৰকাৰ গঠন হওক, ৰাজ্যখনৰ উন্নতি হওক আৰু সকলোৰে মানে জীৱনটো সুৰক্ষিত হওক, এইখিনি আশা কৰোঁ। আপোনাৰ সমষ্টি? মোৰ সমষ্টি মংগলদৈ। কেনেকুৱা ধৰণৰ দেখিছে নিৰ্বাচন? মংগলদৈততো এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ মাজত এখন ভাল ৰণ হ'ব। আশা কি কৰে? আগৰ চৰকাৰখনক আশা কৰে নে নতুন পৰিৱৰ্তনৰ আশা কৰে? মানে মংগলদৈ সমষ্টিটোত আগৰ যিখন চৰকাৰ আছিল মানে অলপ খেলি মেলি। আগতে বসন্ত দাস আছিল, বসন্ত দাসে মাজতে আকৌ ৰিজাইন দি বিজেপিত গ'ল। এইবাৰ আকৌ বিজেপিৰ প্ৰাৰ্থী মানে জইন কৰিলে তেখেতে। এতিয়া নাজানো কি হয়, কংগ্ৰেছৰো ভাল কেণ্ডিডেট আৰু বিজেপিৰো বহুত ভাল কেণ্ডিডেট। আইজলৰ পৰা আহিছে? হয়, মই আইজলৰ পৰা আহিছোঁ।